নমস্কাৰ ছাত্ৰসকল আজি 2025 চনৰ জুলাই মাহৰ 1 তাৰিখ অৰ্থাৎ আমাৰ বিদ্যালয়বোৰৰ আজিৰ পৰা গ্ৰীষ্ম বন্ধ অৰ্থাৎ গৰম বন্ধ আৰম্ভ হ'ল। কিন্তু এই গৰম বন্ধ আৰম্ভ হোৱাৰ সময়ছোৱাতে আপোনালোকৰ মাজলৈ মই আজি এটা খবৰ আনিছোঁ। খবৰটো আপোনালোকে সোশ্যাল মিডিয়াৰ যোগেদি কিছু পৰিমাণ হ'লেও পাইছে চাগে, কিন্তু সেয়া ডাঙৰ কথা নহয়। এতিয়া কথাটো সেইটোহে যে এই খবৰটোৰ ফলত কি হ'ব পাৰে সেইটো মই আপোনালোকৰ মাজত আজি দাঙি ধৰিম বুলি ভাবিছোঁ। আমি কেইদিনমান আগৰে পৰা এটা কথাটো শুনিবলৈ পাই আহিছোঁ যে আমাৰ যিটো অসমৰ যিটো শিক্ষাবৰ্ষ, এই শিক্ষাবৰ্ষটো সাল সলনি কৰিবলৈ মানে আগৰ দৰে কৰিবলৈ জানুৱাৰী টু ডিচেম্বৰ কৰিবলৈ দাবী কৰি আহি আছে। আৰু সেইবাবে ইতিমধ্যে আমি এটা কথাটো শুনিবলৈ পাইছোঁ যে এটা উচ্চস্তৰীয় কমিটি গঠন কৰি দিয়া হৈছে। এতিয়া সেই কমিটিটো অলৰেডি গঠন কৰা হ'ল। তেওঁলোকে এই যিটো গৰম বন্ধৰ সময়ছোৱা, এই সময়ছোৱাতে অৰ্থাৎ এই এদিনতে তেওঁলোকে এটা সিদ্ধান্ত ল'ব। আৰু এই সিদ্ধান্তৰ ফলত আমাৰ কিছু হ'লেও প্ৰভাৱ পৰিব, সেইটো সময় আপোনালোকৰ মাজত আজি আপোনালোকৰ মাজলৈ আনিছোঁ। কথাটো এনেকুৱা চাওক, এই এদিনত যিটো কমিটি, এই কমিটিয়ে এটা সিদ্ধান্ত ল'ব। সিদ্ধান্তটো আমাৰ যিটো শিক্ষক বা শিক্ষয়িত্ৰীসকল যিটো দাবী কৰি আহিছে, যিটো সকলোৱে বিচাৰিছে যে শিক্ষাবৰ্ষ চেঞ্জ হ'ব লাগে বুলি। এতিয়া সেইটো যদিহে সঁচাকৈ চেঞ্জ হয় তেতিয়া কি হ'ব? কথাটো মেইন পইণ্টটো এইটো যে আমাৰ যিটো এই এমাহ যিটো গৰম বন্ধ পাবলগীয়া আছিলে বা এতিয়া আমি আজিৰ পৰা আৰম্ভ কৰি আজিৰ পৰা আমি পাইছোঁ, সেইটো হ'ব পাৰে আমি গোটেই জুলাই মাহটো গৰম বন্ধ হিচাপে নাপাবও পাৰোঁ। কাৰণ কিয়? আপোনালোকে জানে যে যদিহে জানুৱাৰী টু ডিচেম্বৰ কৰা হয় তেতিয়াহ'লে আমাৰ জানুৱাৰীৰ পৰা আৰম্ভ কৰিব লাগে যিটো আমাৰ ক্লাছ, যিটো শ্ৰেণী পাঠদান। এতিয়া যিহেতু জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ এই তিনিটা মাহত অলৰেডি এনে গুচি গ'ল। মানে কাৰণ আমাৰ যিটো শিক্ষাবৰ্ষ, এই শিক্ষাবৰ্ষটো এপ্ৰিলৰ পৰা আৰম্ভ হৈছিলে। তাৰমানে এই আগৰ 3টা মাহটো গুচি গ'ল। এই 3টা মাহটো এতিয়া আমি এই সময়ছোৱাৰ মাজত অৰ্থাৎ জুলাইৰ পৰা ধৰি ডিচেম্বৰলৈকে আমি সেইটো মেনেজ কৰিব লাগিব। আৰু যিটো শিকাবলগীয়া যিটো চিলেবাছ আছিলে সেইটো জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এই 3টা মাহত সেইটো আমি মেকআপ কৰিব লাগিব এই যিটো জুলাইৰ পৰা ধৰি ডিচেম্বৰ মাহৰ ভিতৰত। সেইবাবে মোৰ এনেকুৱা এটা বোধ হৈছে, এনেকুৱা এটা অনুভৱ হৈছে যেন এই যিটো জুলাই মাহ, এই জুলাই মাহটো আমি সম্পূৰ্ণভাৱে গৰম বন্ধ হিচাপে নাপাম। আৰু তাৰ লগতে আমাৰ যেনেকৈ কিছুমান বন্ধ পাওঁ, পূজা বন্ধ বা আন কিবা কিবি বন্ধ থাকে, এই বন্ধবোৰতো কিছু হ'লেও প্ৰভাৱ পৰিব বুলি মই এটা অনুমান কৰিছোঁ। গতিকে ছাত্ৰসকল, আপোনালোকে এই কথাটো চিন্তা চৰ্চা কৰিব সকলোৱে পাৰে। সেইবাবে মই আপোনালোকক এটা অনুৰোধ কৰিছোঁ, আপোনালোকে যদিহে কিবা এটা বুজি পাইছে বা ধৰিব পাৰিছে তেতিয়াহ'লে আপোনালোকে কি বিচাৰিছে, এই যিটো শিক্ষাবৰ্ষ সঁচাকৈ আপোনালোকে চেঞ্জ হোৱাটো বিচাৰিছে নে নিবিচাৰিছে বা বিচৰা নাই, এই কথাটো আপোনালোকে কমেণ্ট কৰি জনাব। এই কথাটোকে মই আপোনালোকৰ মাজলৈ আজি দাঙি ধৰিম বুলি এই সৰু ভিডিঅ'টো যুগুত কৰিলোঁ। ধন্যবাদ।